নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুৰবী কাশ্যপ ইউটিউব চেনেল আৰু ফেসবুক পেজৰ আনএটি ভিডিঅলৈ আৰু আজি বাতৰিৰ বাবে গৈ আছো ডিগাৰুৰ চেনিমুৰলৈ আৰু চেনিমুৰত 17 18 আৰু 19 ফেব্ৰুৱাৰী তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব কাৰ্বি জনগোষ্ঠীৰ লোকসকলৰ পৰম্পৰাগত উৎসৱ দেহাল ৰংকেৰ কাচিডম উৎসৱ আৰু দেহাল ৰংকেৰ কাচিডম উৎসৱৰ প্ৰস্তুতি দেখুৱাম আজি এই ভিডিঅটোৰ জৰিয়তে আশা কৰো আপোনালোকে ভিডিঅটো চাই ভাল পাব ভিডিঅটো শেষলৈকে চাই থাকিব তাতে আসলতে এটা ৰাস্তাৰ শুভ উদ্বোধন হ'ব তাৰে বাতৰিৰ কাৰণে গৈ আছো আৰু জামে যেহেতু তালৈকে দেহাল ৰংকেৰ কাচিডম উৎসৱৰ প্ৰস্তুতিও আপোনালোকক দেখুৱাম আইতা ওলাই আহিছে আমাৰ বেমাৰী কেদিনমান আগতে মেডিকেলৰ পৰা আনিছো দুদিন আগতে এতিয়া কোন ভাল পাইছে ভাল লাগিছে না গাটো বাই বাই হাতছাত খাই লবা তুমি আৰু এতিয়া যাবলৈ ওলাই আহিছো আদিত্যদা আৰু পংকজ দাই ৰখি আছে নিউ মাৰ্কেটত আমি এতিয়া যাবলৈ ওলাইছো আৰু কালিৰ পৰা যেহেতু দেহাল ৰংকেৰ কাচিডম উৎসৱৰ আৰম্ভণি তিনিদিনীয়াকৈ ইয়াৰ আগতে দেহাল ৰংকেৰ কাচিডম উৎসৱৰ যেটো লাইখুটা স্থাপনৰ ভিডিঅ লাইখুটা স্থাপনৰ মই এটা ভিডিঅ কৰিছিলো আৰু ফেসবুকত আপোনালোকে বহুত মৰম দিছে সেই ভিডিঅটো সকলোৱে ভাল পাইছে আৰু কালিৰ পৰা 17 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব দেহাল ৰংকেৰ কাচিডম উৎসৱ তিনিদিনীয়াকৈ আজি কেনে ধৰণৰ প্ৰস্তুতি চলাইছে সেইখিনিও দেখুৱাম বুলি ভাবিছো খুবেই বেছি ধুনীয়া ঠাই বহুত বেছি ভাল লাগিছিল হেদিনা গৈ আজিও আপোনালোকক দেখুৱাম তাৰে ভিডিঅটো চাই থাকিব শেষলৈকে আৰু এতিয়া বলকে এই ৰাস্তাৰ কাম চলি আছে যেহেতু অকমান ধুলি ধুলি হৈ আছে বলক এতিয়া গৈ থাকো আৰু আইতা অকলে আছে অকমান গাটো বেয়া সোনকালে আহিব লাগিব মানে নিউজটো কৰি আকৌ ঘৰত আহিব লাগিব জলদি জলদি তে ধুনিয়াকে গেট লগাইছে 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাচিডম উৎসৱ ইমান ধুনিয়া পৰিবেশ চাওক ৰাস্তাটো খুব সুন্দৰভাৱে বনাইছে আৰু আমি গৈ পামে আৰু দুইফালে পথাৰ আৰু আমি আহি পালো গেটত আছো এতিয়া আৰু আজি সেই ৰাস্তাটোৰ শুভ উদ্বোধন কৰা হ'ব ইয়াৰে বাতৰি কৰিবৰ কাৰণে আহিছিলো তাৰ পাছত আপোনালোকক এই পিনেদি ভিতৰেৰে গৈ পেলাই দেখুৱাম দেহাল ৰংকেৰ কাচিডম উৎসৱৰ পৰিবেশ আৰু এয়াই আমাৰ লগ পালো কেইটামান আমি লগী কেইটা এই বাবু কেইটা বিস্কুট এতিয়া খাই আছে বঢ়িয়াকে খাই দিয়া ভালকে খোৱা দেই ব্ৰেকফাষ্ট হৈ গ'ল ইহঁতৰ আৰু এই পংকজ দাহঁতে আৰু আদিত্য দাই খাবলৈ সোমাইছে পুৰি এই বাইদেউজনীয়ে ধুনীয়াকৈ পুৰি বনাই আছে ইয়াতে আৰু ইয়াতে কি আছে চাওক সান্দহ গুৰি আছে পিঠা লাৰু তেল পিঠা তিলৰ লাৰু জেং পিঠা সব আছে তই কি খাবি তহঁতে হা পুৰিকে খাই লওঁ তাৰপিছত আহিব বিধায়ক মহোদয় আহিব ফিতা কাটিব ৰাস্তাটো শুভ উদ্বোধন কৰিব তাৰপিছত গৈ পেলাই আপোনালোকক দেখুৱাম দেহাল ৰংকেৰ কাচিডম উৎসৱৰ প্ৰস্তুতি কালিৰ পৰা আৰম্ভ যিহেতু আজি মানে দোকান চোকানবোৰ পুৰা ৰেডি হৈছে তাতে কেনেকুৱা তাৰ ভিতৰত কেনেকুৱা পৰিবেশ সেইটো দেখুৱাম আপোনালোকক বৌ কি খবৰ আৰু লাগে নেকি তাক বিস্কুট বাচ্চা আছে এইয়া আমাৰ পুৰি আহি গ'ল চব্জি এয়া পুৰি চব্জি এই পংকজদাই গৰমতে একে খাবই পৰা নাই আৰু এইপিনে বিধায়ক মহোদয়ো আহি গ'ল অলপ পিছতে হ'ব শুভ উদ্বোধন ৰাস্তাটোৰ তাৰ আগতে আমি পেট পূজা কৰি লওঁ ৰাস্তাৰ দুই কাষে দোকান পোহাৰবোৰ ৰেডি কৰি আছে চাওক গোটেই দোকান হ'ব এইবোৰ আৰু এই ৰাস্তাটো খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে ইমান ধুনীয়া লাগিছে সাইডে সাইডে বাঁহবোৰ বান্ধি দি বগা ৰং কৰি দিছে বহুত বেছি ধুনীয়া লাগিছে দেখিবলৈ দোকানৰ বস্তুবোৰ আনি আছে মানুহবোৰে এইপিনে বনাইছে ষ্টেজখন ইয়াতে সাংস্কৃতিক অনুষ্ঠানবোৰ হ'ব মুকলি সভা হ'ব আৰু
অহাকালিৰ পৰা অৰ্থাৎ 17 ফেব্ৰুৱাৰীৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যেহেতু আৰম্ভ হ'ব দেহাল ৰংগেৰ কাশীদম উৎসৱ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে প্ৰায় কালি আৰম্ভ হ'বই ভয়ামত বসতি কৰা বৃহত্তৰ কাৰ্বি সমাজখনে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম মঙ্গলবাৰৰ দিনটোত একত্ৰিত হৈ অপায় অমংগল নাশ কৰি সুখ শান্তি সমৃদ্ধি কামনাৰে চিৰ আৰাধ্য দেৱতা দেহাল আৰনামৰ ওচৰত পৰম্পৰাগত মাংগলিক ৰীতি-নীতিৰে পূজাভাগ আগবঢ়াই আহিছে আৰু এইবেলিও কেন্দ্ৰীয় কাৰ্বি বাংথে আছামৰ উদ্যোগত আৰু বৰছিলা আঞ্চলিক কাৰ্বি বাংথে আছামৰ সহযোগত উলহ মালহেৰে 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দিগাৰুৰ চেনিমুৰৰ বৰছিলা দেহালৰ এই প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাশীদম উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱা হৈছে আৰু এই তিনিওটা দিনৰ কাৰ্যসূচীত আধ্যাত্মিক অনুষ্ঠানৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে আপোনালোকে আহিলে বহুত বেছি ভাল পাব ইয়ালৈকে আৰু লগতে পৰম্পৰাগত খাদ্য সম্ভাৰ আছে তাৰো আপোনালোকে জুতি ল'ব পাৰিব খুব সুন্দৰভাৱে সজাই পৰাই তোলা হৈছে এই ঠাইখিনি কিমান বেছি ধুনীয়া লাগিছে চাওকচোন আৰু কালি যেতিয়া আৰম্ভ হ'ব তেতিয়া আৰু বেছি ভাল লাগিব পিনে আমাৰ জিতু লটো আহিছে প্ৰস্তুতিৰ পৰা এই কি এইবিলাক মিঠাই আৰু বুট একেলগে বুন্দিয়া আৰু বুট একেলগে চাহ নাই আৰু আপোনালোকক দেখুৱাই আছো খুব সুন্দৰভাৱে প্ৰস্তুতি চলাইছে ইমান ধুনীয়া লাগিছে পৰিৱেশটো আৰু বাতৰি কৰিলো আমি আৰু এই বৰছিলা দেহালৰ সংক্ষিপ্ত ইতিহাস ইয়াতে খুব সুন্দৰভাৱে লিখা আছে চাওক আৰু এই ভিডিওটো ইমানেই আছিলে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলো সোণাপুৰৰ দিগাৰু চেনিমুৰত অনুষ্ঠিত হোৱা 33তম কেন্দ্ৰীয় কাৰ্বি দেহাল ৰংকেৰ কাশীদম উৎসৱৰ প্ৰস্তুতি যেহেতু কাইলৈৰ পৰা আৰম্ভ হ'ব 17, 18 আৰু 19 ফেব্ৰুৱাৰী 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ইতিমধ্যে দোকান পোহাৰবোৰ আহিছে সকলো জাজুগাৰ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আপোনালোক সকলোৱে আহিব বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান থাকিব পৰম্পৰাগত খাদ্য সম্ভাৰৰ সোৱাদ ল'ব পাৰিব সকলোৱে আহিব বুলি আশা ৰাখিলো আৰু ভিডিওটো ইমানতে সামৰণি মাৰিছো প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত উৎসৱ দেহাল ৰংকেৰ কাশীদম উৎসৱলৈ সকলোৱে আহিব পুনৰবাৰ কৈছো 17, 18 আৰু 19 ফেব্ৰুৱাৰী সোণাপুৰৰ দিগাৰুৰ চেনিমুৰত আৰু ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছো আৰু এনেদৰে আপোনালোকক লগ পাই থাকিম নতুন নতুন ভিডিওৰ সৈতে আজিলৈ আহিছো বাই বাই লাভ ইউ অল